খালিৰ এটা কথাই বৰ হাঁহি উঠালে। ভাবিলোঁ এই কথাষাৰ আপোনালোকলৈ শ্বেয়াৰ কৰোঁ। যোৱা কেইদিনমান আগত ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী প্ৰচাৰ কমিটিত এটা গঠন কৰিছিল। আৰু এই নিৰ্বাচনী প্ৰচাৰ কমিটিত 100% হিন্দুৰ জৰিয়তে গঠন কৰা হৈছে, এজনো মুছলমান মানুহৰ নাম দিয়া নাই। তাকে লৈ কিছু সমালোচনা কৰিছে, কিছু আলোচনা কৰিছে। আৰু যোৱাকালি ভাৰতীয় জাতীয় কংগ্ৰেছে এটা নিৰ্বাচনী কমিটি গঠন কৰিলে। এই কমিটিখনত 50% মুছলমান, 50% হিন্দু। এইখনক লৈ কালি দেখিছোঁ বহুত কেইজনে সমালোচনা কৰি আছে। কোনোবাই কৈছে ইয়াতে মুছলমানৰ সংখ্যা হৈ গৈছে, মুছলমান সোমাই গৈছে। কোনোবাই কৈছে ইয়াতে হিন্দুৰ নাম বেছি থাকিব লাগিছিল, মুছলমানৰ নাম কম থাকিব লাগিছিল। এনেকুৱা সমালোচনা। আৰু সেইদিনা যে যিখন অকল হিন্দু মানুহৰ জৰিয়তে যিখন কমিটি গঠন কৰা হৈছিল, সেই কমিটিখনত কিন্তু কোনেও ইমান বেছি সমালোচনা কৰা নাই। তাৰ কাৰণটো কি? এইখিনিতে প্ৰমাণ হয় যে যিবিলাক অতি সাম্প্ৰদায়িক মানুহ, সেই অতি সাম্প্ৰদায়িক মানুহখিনিয়ে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়ায়। ভাৰতবৰ্ষ এখন নিৰপেক্ষ দেশ, ধৰ্মনিৰপেক্ষ দেশ। এই ধৰ্মনিৰপেক্ষ দেশখনত সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহে একেলগে থাকিব পাৰে, একেলগে কৰ্ম কৰিব পাৰে, ৰাজনীতিও কৰিব পাৰে, সকলোখিনি কৰিব পাৰে। কিন্তু বিশেষ ধৰ্মকে অৱজ্ঞা কৰি, বিশেষ ধৰ্ম ত্যাগ কৰি কেনেকৈ কৰিব? কংগ্ৰেছে যিখন নিৰ্বাচনী প্ৰচাৰ কমিটি গঠন কৰিছিল, তাতে হিন্দু, মুছলিম, জৈন, শিখ সকলো ধৰ্মৰ মানুহক লৈ কমিটিখন গঠন কৰা হৈছিল। এইখিনিক লৈ যিসকল মানুহে সমালোচনা কৰিছে, মই ভাবোঁ এই মানুহখিনিৰ মানসিকতা কিমান দূৰ তললৈ গৈছে। এইখিনি ভাবা নাই যে তেওঁলোকে যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত বসবাস কৰি আছে, এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত বসবাস কৰি আছে। এই মানুহখিনি ইমান তললৈ গৈছে একমাত্ৰ টকাৰ লোভত। টকাৰ লোভে মানুহক ইমান তললৈ নিব পাৰে। তুমি পিছফালে যিমানেই খুব মাৰি থাকা, কিন্তু তাৰ গাতে সি ভাবিব এইবিলাক আৰামৰ ছাট মাৰি আছে। টকাই মানুহক ইমান তললৈ নিব পাৰে। আৰু যদি তেওঁলোকে এইটো ভাবিছে, যদি আজি আমি বিজেপি নকৰোঁ, আমাৰ যিবিলাক 2 নম্বৰী আছে, সেই 2 নম্বৰীবিলাক ধৰা পৰি যাব। সেইটো ভাবি আজি ভুলখিনিকে শুদ্ধ বুলি কৈ, তেওঁলোকে শুদ্ধখিনিক ভুল বুলি কৈ সমালোচনা কৰি বিজেপি ৰাজনৈতিক দলৰ টুটি আছে, বা ৰাজনৈতিক দলৰ মুখৰ আগত তেওঁলোকে নিজকে প্ৰমাণ কৰিলে যে আমি মিছলীয়া, আমি দুৰ্নীতিবাজ। সেইখিনি তেওঁলোকে